সনাতনী হিন্দুসকলৰ ওপৰত অকথ্য নিৰ্যাতন চলিছে আৰু এই নিৰ্যাতনৰ বিৰুদ্ধে শান্তি প্ৰতিষ্ঠাৰ হকে আজি গোটেই অসমত লোকজাগৰণ মঞ্চ অসমে প্ৰতি জিলাই জিলাই এই প্ৰতিবাদী কাৰ্যসূচী আহ্বান দিছে আৰু এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আপোনালোক ওলাই আহিছে। গতিকে আপোনালোকলৈ মই আকৌ এবাৰ শ্ৰদ্ধাৰ প্ৰণিপাত জনাইছোঁ। বাংলাদেশের উপর আমার এই সহোদর ভাই হিন্দু ভাই সনাতনী ভাইয়ের উপর যি সন্ত্রাসবাদী বাংলাদেশী সরকারে হিন্দুর উপর ধর্মীয় নির্যাতন চলাই আছে, তারে প্রতিবাদত আমি দক্ষিণ কামরূপ জিলায় আজি ছয়গামত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। চাওক, আজি বাংলাদেশত হিন্দুৰ কোনো নিৰাপত্তা নোহোৱা হৈছে, নিৰাপত্তাহীন আমি দেখি আছোঁ, বিভৎস দৃশ্যবোৰ দেখি আছোঁ। গতিকে আমিও এজন ভাৰতৰ হিন্দু নাগৰিক হিচাপে আমি তেওঁলোকৰ নিৰাপত্তাটো বিচাৰোঁ আৰু তেওঁলোকৰ এটা সুনিশ্চিত পদক্ষেপ মহম্মদ ইউনিছ চৰকাৰে গ্ৰহণ কৰিব লাগিব। নহ'লে অনাগত দিনত ভাৰতত এটা ক্ষোভৰ উদ্গীৰণ আমি কৰিবলৈ আমি সাজু হৈছোঁ আৰু আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি সমগ্ৰ অসমতে আমি আজি প্ৰতিবাদ কল্পে আজি আৰম্ভণি কৰিছোঁ আৰু এই প্ৰগ্ৰেম এনেকুৱা অনুষ্ঠান আমাৰ চলি থাকিব ভৱিষ্যতে। পাইছে বিভিন্ন মাধ্যমৰ যোগেদি বাংলাদেশত আমাৰ সহোদৰ হিন্দু ভাইসকলৰ ওপৰত বাংলাদেশ চৰকাৰে কেনেকৈ নিৰ্যাতন চলাই আছে, ভাই ভনীৰ ওপৰত কেনেকৈ বলৎকাৰ নিৰ্যাতন চলাই আছে, তাৰ উদ্দেশ্যে আমি লোকজাগৰণ মঞ্চ অসমে আজিৰ দিনটোত সমগ্ৰ অসম জুৰি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। সেই উদ্দেশ্যে আমিও দক্ষিণ কামৰূপ জিলা লোকজাগৰণ মঞ্চই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। Stay informed, stay ahead. News NE 365